নমস্কাৰ বন্ধু-বান্ধৱীসকল, সোণে আছাম চেনেলটো অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আছাম পুলিচ ABUB যিটো নেকি আমাৰ এক্সাম হ'বলৈ গৈ আছে, সেই এক্সাম ডেট পোষ্টপন কৰি দিয়া হৈছে। ফাইনেলি এখন নটিচ জাৰি হৈ গৈছে। আজিৰ ডেটতে সেই নটিচখন জাৰি হৈ গৈছে। মই আপোনালোকক সেই নটিচখন আপোনালোকক দেখাই দিছোঁ। ইয়াতে তললৈ স্ক্ৰল কৰিছোঁ। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে, আপোনালোকে ইয়াতে নটিচ ৰিজন পোষ্টপইণ্ট অফ ৰিটাৰ্ণ টেক্স আপোনালোকে ইয়াতে চাব পাৰে। নটিচ ৰিজন পোষ্টপইণ্ট এণ্ড ৰিটাৰ্ণ টেক্স আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়ে নটিচটোত আপোনালোকে ডাউনলোড হৈ যাব। সেই নটিচটো ফাইনেলি আপোনালোকৰ ডাউনলোড হৈ গৈছে। সেই নটিচটো আপোনালোকে চাব পাৰে। ইয়াতে আপোনাৰ ৰিফাণ্ড নটিচ আপোনালোকৰ যিহেতু SLPRB অফিচৰ ছাইডত আপোনালোকৰ এক্সামৰ যিটো নেকি ডেট দিয়া আছিলে, যিটো নেকি আমাৰ অহাকালি আমাৰ এডমিট কাৰ্ড ডাউনলোড হ'বৰ কাৰণে এটা নটিচ দিছিলে, আৰু যিটো নেকি আমাৰ 13 তাৰিখেও এটা নটিচ এখন দিছিলে। আমাৰ 23 মাৰ্চত আমাৰ এক্সাম হ'ব বুলি কিনে যিটো নেকি নটিচ মাৰিছিলে, সেই নটিচটোত এতিয়া যিহেতু উল্লেখ আছে, আমাৰ যিহেতু ৰিটাৰ্ণ টেক্স চিডিউল আপোনালোকৰ ইয়াতে চাব পাৰে। ৰিটাৰ্ণ টেক্স চিডিউল টু বি হেল্ড অন 23/3/2025 আপোনালোকে ইয়াতে এইটো আপোনালোকৰ 23 তাৰিখে আমাৰ 23/3/2025 আমাৰ ৰিটেন এক্সাম নহয়, আৰু 23 মাৰ্চত আমাৰ এক্সাম নহয়। যিটো নেকি আমাৰ এক্সাম হ'ব আমাৰ 6 এপ্ৰিল তাৰিখে হ'ব। আমাৰ 6 এপ্ৰিল ইয়াতে দেখা পাইছে। আমাৰ 6 এপ্ৰিল তাৰিখে আমাৰ এক্সাম হ'ব, যিহেতু পোষ্টপন কৰি দিয়া হৈছে। আমাৰ 23 মাৰ্চত আমাৰ এক্সাম নহয়, আৰু 6 এপ্ৰিল তাৰিখে আমাৰ এক্সাম হ'ব। যিহেতু এক্সামৰ ডেট পোষ্টপন কৰি দিয়া হৈছে, তাৰ বাবে এই নটিচখন আহি গৈছে। আমাৰ ইয়াতে আপোনালোকে ABUBN ইয়াতে আপোনালোকে চাব পাৰে। যিটো নেকি আমাৰ এডমিট কাৰ্ড আমাৰ অহাকালি 17 তাৰিখ আছিলে, অহাকালি আমাৰ ডাউনলোড ডাউনলোড কৰিবৰ কাৰণে আমাৰ এখন নটিচ দিছিলে। সেই নটিচটোত এতিয়া আমাৰ অহাকালি এডমিটখন ডাউনলোড নহয়, আৰু ইয়াতে এডমিট কাৰ্ড আমাৰ কেতিয়া ডাউনলোড হ'ব? আমাৰ এডমিট কাৰ্ড দিয়া হ'ব আমাৰ 1 এপ্ৰিল দিনাখন আমাৰ এডমিট কাৰ্ড দিয়া হ'ব 11টা বজাত। যিটো এটা বহুতে বেয়া খবৰৰ নিচিনা এতিয়া আমাৰ হ'বলৈ গৈ আছিল 23 তাৰিখে। এতিয়া পোষ্টপন কৰি দিয়া হৈছে। কিহৰ কাৰণে পোষ্টপন কৰি দিয়ে সেইটো নাজানো। হয়তো ছেকেণ্ড লিষ্ট মাৰিব চাগে, ছেকেণ্ড লিষ্টৰ কাৰণে হয়তো পোষ্টপন কৰি দিয়া হৈছে। আমি ক'ব পৰা নাই এতিয়া। যিহেতু পোষ্টপন কৰি দিয়া হৈছে, আমাৰ যিটো নেকি ABUB হওক বহুতখিনি কনষ্টেবলৰ এক্সাম যিটো নেকি হ'বলৈ গৈ আছিলে আমাৰ 23 তাৰিখে, সেইটো এতিয়া এপ্ৰিলৰ 6 তাৰিখে আমাৰ এক্সাম হ'বলৈ গৈ আছে।